আৰু এবাৰ NSA কাৰণ আপোনাৰ গতিকে আমি তেওঁ কথা দিয়ে কমিটমেণ্ট দিয়ে আৰু আমি ইতিমধ্যে আমাৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথ DPS হোষ্টেলৰ পৰা লৈ পেলাই ডিগবৈ ক্লাবলৈকে যিটো এক কদৰ্যময় পৰিৱেশ ইতিমধ্যে এই ৰাস্তাটো সম্পূৰ্ণভাৱে খান্দি পেলোৱা হ'ল খান্দি পেলাই ইয়াৰ মেৰামতিৰ কাৰণে আজিলৈকে কোনো ব্যৱস্থা নকৰিছে তেওঁলোকক ক'লে এটাই কথা কয় যে কণ্ট্ৰেক্টৰ অলৰেডি 3টা পাৰ্টি পলাই গুচি গ'ল আমাৰ এটা ডিমাণ্ড যে যদি পলাই যাব পাৰে সেই কণ্ট্ৰেক্টৰকেইটাক কিয় ব্লেকলিষ্ট কৰিব নোৱাৰে আৰু ইতিমধ্যে এই ৰাস্তাটো বনাবৰ কাৰণে আমি প্ৰশাসনৰ প্ৰতিটো জিলা পৰ্যায়ত ডিচিলৈকে আমি ইতিমধ্যে মেমৰিণ্ডাম দিলোঁ আজি মাহৰ পিছত মাহ এই বিষয়টো ৰাস্তা বনোৱাৰ কাৰণে তেওঁলোকক আমি কৈ আহিছোঁ তেওঁলোকে এটাই কথা কয় যে বনাই দিম কেতিয়া ইতিমধ্যে এই ৰাস্তাটো 10ৰ পৰা 12টা ইতিমধ্যে দুৰ্ঘটনা সৰু ডাঙৰ দুৰ্ঘটনা অনুষ্ঠিত হৈছে এই ৰাস্তাটোৰ সন্মুখত দুখনকৈ কণ ল'ৰা ছোৱালী প্ৰাথমিক বিদ্যালয় আছে যিটো ৰাস্তাই মানুহে 5 মিনিট সময় খোজকাঢ়ি যাব নোৱাৰে মটৰচাইকেল লৈ যাব নোৱাৰে চাইকেল চলাই যাব নোৱাৰে সেই কাষতে থকা দুখন বিদ্যালয় 5 ঘণ্টা ধৰি ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ পাঠদান কৰি আছে এই কথাবোৰ জিলা পৰ্যায়ৰ কৰ্তৃপক্ষৰ তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাই নেকি গতিকে আমাৰ ডিমাণ্ড যে মানুহে কষ্ট খাই আছে ভুক্তভোগী আছে এই মানুহে ইমান জাল যন্ত্ৰণা কিমান দিনলৈকে ল'ব কাৰণ যিসকলে AC গাড়ীত ঘূৰি ফুৰে তেওঁলোকে আজি এই সমস্যাটো উপলব্ধি কৰি পৰা নাই যিসকলে মটৰচাইকেলত গৈছে যিসকলে খোজকাঢ়ি গৈছে যিসকলে বাইচাইকেল গৈছে যিসকল দুখীয়া জনসাধাৰণ সেই জনসাধাৰণে আজি ভুক্তভোগী যায় এই ৰাস্তাটোৰ ওপৰত গতিকে আমি আৰু কিমানবাৰ ইয়াৰ প্ৰতিবাদ কৰিম কাৰণ এই অঞ্চললৈ আহি পেলাই DC ছাৰে কথা দিছিলে যে অতি সোনকালে এই ৰাস্তাটো মেৰামতি কৰি দিম কিন্তু আজি পৰ্যন্ত মাহ হৈ যোৱাৰ পাছতো জিলা প্ৰশাসনৰ ফালৰ পৰাও আমি ইয়াৰ প্ৰত্যুত্তৰ পোৱাৰ পিছতো কিন্তু এই ৰাস্তাটো বনাই নিদিলে গতিকে আজি আমি ইয়াৰ পৰাই মিডিয়াৰ যোগেদি আমি অনুৰোধ জনাইছোঁ অতি সোনকালে এই ৰাস্তাটো মেৰামতি কৰি দিব লাগিব এই অঞ্চলৰ ৰাস্তা যিটো ৰাস্তাত 38জন ৰাষ্ট্ৰীয় ঘাইপথেদি যিসকল যাতায়াতভোগী মানুহ আছে যিসকলে খোজকাঢ়ি হওক মটৰচাইকেল ভুক্তভোগী আছে তেওঁলোকে যাতে এই ভুক্তভোগীৰ পৰিত্ৰাণ পাবৰ কাৰণে তাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ আৰু যি একেটা কণ্ট্ৰেক্টৰে ৰাস্তা কাম এৰি পেলাই গুচি গ'ল ঠিকা পোৱাৰ পিছতো তেওঁলোকক অতি সোনকালে ব্লেকলিষ্ট কৰিব লাগে আৰু আমি বিচাৰিছোঁ এই স্থানলৈ য'ত প্ৰতিবাদ চলি আছে তালৈ জিলা পৰ্যায়ৰ কৰ্তৃপক্ষ আহিব লাগে আৰু ৰাইজে বিচাৰে যে ইয়াতে এক সিদ্ধান্ত হ'ব লাগে এই সিদ্ধান্ত আমাৰ এই প্ৰতিবাদস্থলীত হ'ব লাগিব ইয়াৰ তাৰ পিছত আমি ৰাস্তা উঠাই দিয়া নিদিয়া কাম কৰা নকৰা এই কথাখিনি আমি আলোচনা কৰিম ধন্যবাদ উপৰোক্ত যিসকল ব্যক্তি আছে তেখেতসকলক মই জনাব বিচাৰিছোঁ যে এইটো 38 নং ৰাষ্ট্ৰীয় ঘাইপথ হয় এই পথটোৱেদি ৰজা মহাৰজাসকল এই বাটেদি অহা যোৱা কৰে সকলোৱে দেখিছে আজিলৈকে ইয়াত এটা এক্সিডেণ্ট হৈছে ইয়াত মানুহ মৰিছে কিন্তু যেতিয়া এজন মানুহ মৰে তেতিয়া কি হয় সকলো দৌৰি আহে ড্ৰাইভাৰটোক মাৰিবৰ কাৰণে যে এনেকুৱা হ'ল তেনেকুৱা হ'ল ড্ৰাইভাৰে মাৰিলে এওঁ মদ খাই চলালে কিন্তু দেখিছেনে আপোনালোকে ৰাস্তাটোৰ অৱস্থা এই ৰাস্তাটোত যদি ষ্টুডেণ্ট লৈ যায় নহয় অটো এনেকৈ তেৰা হৈ যায় আজিলৈকে ইয়াত বহুত ধৰণৰ অঘটন ঘটিছে আমি ওপৰমহলক জনাব বিচাৰিছোঁ ইয়াৰ দ্বাৰা আপোনালোকে অতি শীঘ্ৰে এই ৰাস্তাটো আপোনালোকে এসপ্তাহৰ ভিতৰত আমাক বনাই দিব লাগিব অন্যথা আমি অন্য জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম